এনেকে ন দিন কটাইছো মানে আপোনাৰ এতিয়াতো ঘৰখন এৰি যাব নোৱাৰি। পানী হৈছে যদিও মানে গৰু ছাগলী আছে, আপোনাৰ গাহৰি আছে, হাঁহ পাৰৰ পৰা ধৰি গোটেই আছে। মানে খেতি পথাৰটো আপোনাৰ কঠীয়াৰ পৰা ধৰি চব মাৰিলেই সম্পূৰ্ণ। এতিয়া ঘৰখন এৰিটো যাব নোৱাৰি ন পটকে। এই মানে মেইন কথা আশ্ৰয় শিবিৰটো যাব পাৰি, অকল মানুহকেইটাই যাব পাৰি। মূল পথটোতে প্ৰচণ্ড বহুত সোঁত, যাব নোৱাৰি, যাব নোৱাৰি, খোজকাঢ়ি যাব নোৱাৰি। আশ্ৰয় শিবিৰলৈ আপোনালোক যাব পৰা নাই। সা সুবিধা পাইছে নাই? সা সুবিধা নাই পোৱা। আমাৰ চৰকাৰ পিনৰ পৰা বা আমাৰ ৰাইজৰ প্ৰতিনিধি হওক, আমাৰ খুমটাই সমষ্টিৰ মৃণাল শইকীয়া হওক, আমাৰ মাজত উপস্থিত হোৱাই নাই এতিয়ালৈকে। সেইকাৰণে মানে কি হ'ল, আমি কিমান ঘৰ লোকৰ এতিয়া বাসগৃহ পানীত ডুবি আছে? বহুত মানুহৰ মানে এইপিনে আপুনি গৈছো যদিও মানে আপোনাৰ বহুত মানুহৰ মানে অনিষ্ট হৈছে। কষ্ট আমাৰ মানে কিমান কষ্ট আমি নিজে তাৰমানে ভাবিব পৰা নাই আৰু। ল'ৰা ছোৱালী লৈ এনেকে আমি ৰাস্তা শিবিৰ পাতি আছো, এতিয়ালৈকে একো পোৱা নাই। যিহেতু প্ৰশাসনৰ ফালৰ পৰা বানৰ বাবে শিবিৰ ইতিমধ্যে স্থাপন কৰিছে স্কুলে স্কুলে, আপোনালোক স্কুললৈ যাব পৰা নাই যোৱা। আমাৰ গৰু ছাগলী আছে যে এৰি থৈ যাব পৰা নাই। পানীৰ সোঁত যথেষ্ট। পানী বহুত